মই আজিও দুখ কৰোঁ মই সুপাৰী এটা ট্ৰাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক আজিও মোক কওক এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কওক 3 বছৰ মই বন্ধ কৰি ৰাখিছো 3 বছৰ পিছত আপোনালোকে এইখন হাউসত মোক ফোৰ্স কৰিলে যে দেখছি সুপাৰীখিনি যাব দিয়ক মই তেতিয়াই কৈছিলো যে সুপাৰী যদি যাব দিয়ে এই ঘটনাবোৰ লগত আৰম্ভ হ'ব তেতিয়া মই হাউসত ৰেকৰ্ডত কৈছিলো যে অধ্যক্ষ মহোদয় মই অমিত শাহ ডাঙৰীয়াই মোক বাৰে বাৰে ফোন কৰি আছে যোৱা 3 বছৰ যে এক গাড়ী সুপাৰী হিমন্ত ওলাই যাব নিদিবি আৰু মই তেখেতৰ কথাকো হৰুগত কৰি 3 বছৰ মই এক গাড়ী সুপাৰী অসমৰ পৰা ওলাই যাব দিয়া নাছিল কোনে ফোৰ্স কৰিলে আপোনালোকে কলে যে কৃষকৰ কষ্ট হয় ওলাই যাব দিব লাগে এতিয়াই যদি হেভি এমাউন্টৰ ডিসকাশন হৈছিল মই নাজানো আজি এই সুপাৰী ক্ষেত্ৰত 2021 পৰা আমি 700 এৰেষ্ট কৰিছো 6000 টন সুপাৰী আমি জব্দ কৰিছো কেতিয়াবা ৰাতি মই 2-3টা লৈকে নুখু ৰেলেদি সুপাৰী পাৰ হৈ যায় এসপি বিলাকক ফোন কৰি থাকো যে অমুক ষ্টেচন গৈ পাইছে অমুক গৈ পাইছে কাৰণ মোৰ হোৱাটছআপত মানুহে খবৰ দিয়ে ৰাতি 2-3টা লৈকে আমি ধৰিবৰ কাৰণে ৰখি থাকো ৰাতি 3:30 বজাত যেতিয়া এসপি জনে মোক কয় যে স্যাৰ ট্ৰেইনখন জব্দ কৰিলো গাড়ীখন ধৰিলো তেতিয়া মই টোপনিলৈকে যাওঁ অধ্যক্ষ মহোদয় 700 ব্যক্তিক আমি এৰেষ্ট কৰিছো 6000 টন আমি সুপাৰী জব্দ কৰিছো 724টা গোচৰ আমি ৰেজিষ্টাৰ কৰিছো অধ্যক্ষ মহোদয় মই জানো যে যেতিয়া সুপাৰী মুকলি কৰি দিয়া হয় মিজোৰাম আৰু অসমৰ মাজত কাইটিয়াতাৰ নাই মিজোৰাম আৰু মাইনমাৰৰ মাজতো কাইটিয়াতাৰ নাই আৰু প্ৰত্যেকখন ট্ৰাক পুলিচে যদি চেকিং কৰি থাকিব লাগে পুলিচে বাকি কাম কেতিয়া কৰিব সুপাৰী এন্টি সুপাৰী স্কোৱাড এটাটো আমি খোলা নাই অসম পুলিচৰ কাম খালি সুপাৰী চুৱাইটো হ'ব নোৱাৰে সেইবাবে মই এবাৰ ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টক কৈছিলো যে সুপাৰীৰ গুটেই ঘটনাটোৰ যাতে সামৰণি মৰে সুপাৰী উদ্যোগ অসমতে স্থাপন হওক অসমৰ বাহিৰৰ পৰা যাতে সুপাৰী যাবই নালাগে অধ্যক্ষ মহোদয় মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে এইবাৰ অৰ্ক বন্ধু এক্সিম প্ৰাইভেট লিমিটেড ক্ৰেন বিটিলনাট পাউডাৰ এই দুইজনে এডভান্টেজ অসমত স্বাক্ষৰ কৰিছে দুটা সুপাৰী ইউনিট অসমতে স্থাপন কৰিব অসমৰ পৰা যাতে এটুকুৰা সুপাৰীও বাহিৰলৈকে যাব নালাগে আৰু কৃষকে যাতে উচিত মূল্যও পাব পাৰে অধ্যক্ষ মহোদয় হৰেণ মহন্তৰ নামটো উল্লেখ কৰি এজনৰ নামটো উল্লেখ কৰি দিলে কথাবিলাক হুলস্থুল লাগি যায় কিন্তু মই ভাল পাইছো যে আমাৰ চৰকাৰৰ দিনত অন্তত নামবিলাক মহন্ত বড়ো কলিতা লৈকে আহিছে এটা বেলেগ কথা অধ্যক্ষ মহোদয় সমাধানৰ ৰাস্তা আপোনালোকে নিদিয়ে সমাধানৰ ৰাস্তা কি দিব লাগিছিল যে সুপাৰী প্ৰসেসিং ইয়াতে ইন্ডাষ্ট্ৰি কৰক যাতে অসমৰ পৰা সুপাৰী ওলাই যাব নালাগে কিন্তু আপোনালোকেও বিচাৰে যে ব্যৱস্থাৰ পৰিৱৰ্তন নহওক আজি তাৰ কাৰণে মোক বহুতে বেয়া পাব সুপাৰী ট্ৰাকত কোনোবাই টকা ল'ব পাৰে বস্তু যেতিয়া ওলাই যায় ধুবুৰীৰ পৰা খদিয়ালৈকে মইতো বহি থাকিব নোৱাৰো হাজাৰখন নাকা আছে হাজাৰটা চেকআপ হয় সমস্যা কেনে আজি যদি মই পিএমৱাই ঘৰত জিআৰএস সকলক কৈ থাকিলেতেন আপোনালোকে পইচা নলব দে আপোনালোকক একশন লম এটা দুটাক মই একশন ললো হেতেন কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলো যে নহয় মানুহে নিজৰ ঘৰৰ জিআই টিকিং নিজে কৰি দিব পইচা কোনেও খাব নোৱাৰে নিজৰ পাটো নিজে পইচা লব নোৱাৰে
ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰামৰ্শটো কোনেও নিদিলে এজন সদস্যয়ো নকলে যে সুপাৰি উলাই কিয় যাব লাগে বৰাকৰ সুপাৰি বৰাকতে বনি যাওক মই মনোৰঞ্জন তালুকদাৰ লগত কথা পাতিছিলো তেওঁ মোক ৰাতিপুৱা বুজাই আছিল চিকনা হয় কিবা হয় কিন্তু আমি তাতে কিয় ৰখো হৰেন মহন্তৰ ট্ৰাকটো কোনে লৈ যায় কোনোবা কানপুৰত যায় কোনোবা পাঞ্জাবত যায় সেই উদ্যোগী কেইটাক ইয়াতে মাতি আনিল ইয়াতে লেঠাটো আমি কিয় চেছ কৰি নিদিও সমাপ্ত কৰাৰটো কাৰো ইচ্ছা নাই মই যদি পইচাই ললোহেঁতেন মোৰ চৰকাৰখনে যদি পইচাই ললেহেঁতেন এই ফেক্টৰী দুটাক আমি কিয় এমঅইউ কৰিব দিলোহেঁতেন কিয় মাতি আনিলোহেঁতেন তেওঁলোকে নিজে কৈছে যে এজনে 20 কোটি টকা ব্যয় কৰিব এজনে 13 কোটি ব্যয় কৰিব এজনে 60 কোটি টকা ব্যয় কৰিব আৰু ইয়াতে তেওঁলোকে উদ্যোগ স্থাপন কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ